এয়া কি দেখিছে? ঊল মুকুতা কালি বজাৰৰ পৰা আনিছোঁ কিনি। মানে আজি বনাম ঊল মুকুতাৰ ভাজি। চাওকচোন। এয়া ঊল মুকুতাখিনি কাটি কৰি ধুই পখালি লোৱা হৈছে। তাতে এইপিনে আকৌ গেছটো জ্বলাই সেয়া কেৰাহী পাতি দিয়া হৈছে। কেৰাহীটো গৰম হৈ যোৱাৰ পিছত ইয়াত তেলত দিবলৈ জিৰা, পাঁচফোৰণ, শুকান জলকীয়া দুটা আৰু জলকীয়া দুটামান ৰেডি কৰি দিলোঁ। কেৰাহী গৰম হোৱাৰ পিছতে তেল অলপ দি দিলোঁ। তাতে যিখিনি দিয়া আছিলে তেলতে ঢালি দিলোঁ। ঢালি দি বাকী যিখিনি ঊল মুকুতাখিনি ধুই থোৱা আছিলে সেইখিনি তাতে তেলতে ঢালি তাৰপিছতে আৰু কি কৰিম জোখমতে নিমখ মানে সোৱাদ অনুযায়ী আৰু জোখমতে হালধি দি পেলাই অকণমান লৰাই বগৰাই ঢাক মাৰি থৈ দিলোঁ। তাৰপিছত ঊল মুকুতাখিনিৰ পৰা পানী ওলাই যায়, পানীখিনি শুকাবৰ কাৰণে অলপ সময় মানে 10 মিনিটমান সময় জুইটো কমাই থৈ ঢাক মাৰি থৈ দিলোঁ। আৰু ইফালে মই লেচেৰা ভাজিও বনাই থ'লোঁ। আৰু এইটো পানীটো যেতিয়া অলপ শুকাইছে তেতিয়া দি দিলোঁ অকণমান জীৰা গুড়ি পাউডাৰ আৰু অকণমান ৰেড চিলি পাউডাৰ। তাৰপৰা এতিয়া নেমু এটা আনি থৈছোঁ। নেমুটো কাটি পেলাই নেমুৰ ৰস অকণমান চেপি ল'লোঁ। কিয় নোলাব? তাৰপিছতে এই চব্জিখিনি হৈছেহি যেতিয়া মই নাজানো আজি ৰসখিনি প্ৰথম ঢালি বনাইছোঁ দিছোঁ। ঊল মুকুতা নে কি। নিদিওঁ আৰু ময়ো যে এনেকুৱাই বেঙা মই প্ৰথম গম পালোঁ কালি বহুত মই নিজকে ধুনীয়া নিজে হৈছে মই যে চব্জিখিনি বেঙা। খাবলৈ যে বহুত ঊল টেষ্টি মুকুতা হৈছে নিজৰ কৈছোঁ নহয় বাৰীতে আপোনালোকক। এভেইলেবল। তাতে আপোনালোকে কালি এবাৰ ট্ৰাই বজাৰৰ কৰি পৰা আকৌ ঊল চাবচোন কি মুকুতা ধুনীয়া আনিছোঁ লাগে কিনি। খাই পেলাই ঊল মুকুতাৰ ভাজি। আমাৰ সেয়া বনাই আছে হৈ গাঁৱলীয়া গ'ল বনাই। চব্জি সেয়া বনাই হৈ গ'ল এতিয়া লাষ্ট মুভমেণ্ট। এতিয়া এটা বস্তু দিওঁ নিমখ ঢালি দি পেলাই সেয়া নেমু চেপি যে লৰাই ৰাখিছিলোঁ। বগৰাই নমাই নেমু থৈ চেপি দিব থোৱা আৰু। নেমুৰ ৰসখিনি দি দিলোঁ ঢালি। এনেকেই বনালোঁ আজি ঊল এনেকৈ আজি মুকুতাৰ ভাজি। সঁচাকৈ বহুত তাকে ভাল এনেকৈ লাগিব আজি খাই। বনালোঁ। কি তোমাৰ কি শাক? এইটো কি বনালোঁ? এইটো ঊল মুকুতা এনেকৈ আজি বনালোঁ মই ঊল মুকুতাৰ ভাজি। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন। মই এতিয়া পিঁয়াজ নহৰু একো দিয়া নাই। মই বনোৱা খাদ্য এনেকুৱাহে হ'ব। এয়া ঊল মুকুতা।